এটা ব্যতিক্ৰম ধৰণৰ কৰ্ম সম্পাদন কৰা হৈছিল। অসমীয়া ভাষা বা অসমীয়া সংস্কৃতিৰ যিকোনো ক্ষেত্ৰতে একেলগে ৪৫টা পৃথিৱীৰ বিভিন্ন ভাষাত এনেধৰণৰ যে কৰ্ম সম্পাদন হ'ব পাৰে, এই কথাটো আচলতে আমাৰ দৃষ্টিৰ বাহিৰত আছিল, চিন্তাধাৰাৰ বাহিৰত আছিল। আৰু তেনেধৰণৰ চিন্তা কৰিব পৰা বিষয় এটিকে আমাৰ অসমৰ এজন কীৰ্তি সন্তান শ্ৰী দেৱজিৎ ভূঞা ডাঙৰীয়াই সম্পন্ন কৰি আছে নীৰৱে। আমি কিন্তু বা আমাৰ সমাজৰ লোকচক্ষুত সেয়া প্ৰকাশ পোৱা নাছিল। কিছুদিনৰ পূৰ্বে ভূঞা ডাঙৰীয়াই আমাক তেতিয়া এই বিষয়ে অৱগত কৰিছিল, তেতিয়া আমি স্মৰণিত হৈছোঁ। আৰু তেখেতক কৈছিল যে তেখেতে যে বিভিন্ন ভাষাত গ্ৰন্থ উলিয়াইছে তাৰ চাক্ষুষ প্ৰমাণ হিচাপে আমি তেনেকুৱা কিছু গ্ৰন্থ চাব পাৰিমনে? তেতিয়া তেখেতে এটা একান্ত কিতাপৰ দৌৰ আচলতে লৈ আহি আমাক দেখুৱালে। আৰু দেখুৱাৰ বাবে তেতিয়া আমি দেখিলোঁ যে যিটো কথা তেখেতে কৈছে সেই কথাটো একেবাৰে হুবহু তেখেতে কোৱাৰ ধৰণে আমি দেখা পাইছোঁ। এতিয়া আমি তেখেতক এটা পৰামৰ্শ আগবঢ়াইছিলোঁ যে এই বিষয়টো জনসাধাৰণৰ মাজলৈ আহিব লাগিব, আৰু সেইটো আহিবৰ কাৰণে এখন সংবাদমেলৰ যোগেদি ৰাজহুৱা কৰি যদি প্ৰদৰ্শন কৰে তেনেহ'লে ই সম্ভৱ হৈ উঠিব। আৰু বিভিন্ন পৰ্যায়লৈ এই বিষয়টো যেতিয়া যাব তেতিয়াহে মানুহৰ দৃষ্টিত গোটেই কথাটো আহিব। তাৰে ফলশ্ৰুতিত আজি তেখেতে ইয়াত এই ৪৫টা ভাষাত প্ৰকাশ পোৱা তেখেতৰ গ্ৰন্থ সম্ভাৰ ইয়াত প্ৰদৰ্শন কৰিছে। আৰু মই তেখেতৰ পৰা অলপ আগতে গম পালোঁ যে আচলতে আমাৰ সংবাদ মাধ্যমৰ যিমানখিনি মানুহ ইয়াত গোট খাইছিলে, আজি এটা যিহেতু আমাৰ প্ৰণৱজিৎ ডেকা তেখেতৰ পৰলোকপ্ৰাপ্তি ঘটিছে, তালৈ যাবলগীয়া হ'ল, গৈছেগৈ। এই নহওক, এই যে আজি ৪৫টা ভাষাৰ যে এনেকুৱা ধৰণৰ গ্ৰন্থ উন্মোচনৰ বা প্ৰদৰ্শনৰ যি ব্যৱস্থা কৰিছে, এই কথাটো যেতিয়া ক্ৰমান্বয়ে দিন ওচৰ চপীয়া আহিল, আচলতে এই প্ৰসংগটো মোৰ এটা কথা মনত পৰিলে।